গুৰুজনাৰ অমূল্য কৃষ্টিৰে নৱপ্ৰজন্মক গঢ় দিয়াৰ নিৰন্তৰ প্ৰয়াস। মিৰ্জাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিনিদিনীয়া লোক কৃষ্টি প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি। অসমৰ সমাজ জীৱনৰ আধ্যাত্মিক আৰু সাংস্কৃতিক উত্তৰণৰ অন্যতম কাণ্ডাৰী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখা সমিতিৰ উদ্যোগত আৰু পলাশবাৰী জিলা শাখাৰ আতিথ্যত আয়োজিত তিনিদিনীয়া লোক কৃষ্টি কেন্দ্ৰীয় প্ৰশিক্ষণ শিবিৰৰ আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সফল সামৰণি পৰে। দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই শিবিৰে অঞ্চলটোৰ সাংস্কৃতিক প্ৰেক্ষাপটত গুৰুজনাৰ অমৰ সৃষ্টিৰাজিৰ এক নতুন জোৱাৰ আনিবলৈ সক্ষম হৈছে। সামৰণি অনুষ্ঠানত গুৰুজনাৰ আদৰ্শৰে উদ্বুদ্ধ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভালেকেইগৰাকী বিশিষ্ট বিষয়ববীয়া তথা শ্ৰদ্ধাৰ আই বাপসকল উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ আৰু আধ্যাত্মিক গাম্ভীৰ্য বৃদ্ধি কৰে। ইয়াৰ সমান্তৰালকৈ উদ্যোক্তা সমিতিৰ সমূহ বিষয়ববীয়া সদস্য আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰশিক্ষাৰ্থীসকলৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে সামৰিক অনুষ্ঠানটোক এক সাংস্কৃতিক মিলনভূমিত পৰিণত কৰে। উল্লেখ্য যে অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অনন্য সৃষ্টিৰাজি আৰু জীৱন দৰ্শনক কেৱল মণিকূটৰ মাজতে আবদ্ধ নাৰাখি সমাজৰ সৰ্বস্তৰত আৰু বিশেষকৈ উঠি অহা নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ এক মহান লক্ষ্যৰে শ্ৰীমন্ত শংকৰদেৱ সংঘই দীৰ্ঘদিন ধৰি নিৰবিচ্ছিন্নভাৱে কাম কৰি আহিছে। বছৰটোৰ বিভিন্ন সময়ত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বৌদ্ধিক আৰু তাত্ত্বিক আলোচনা সভা অনুষ্ঠিত কৰাৰ লগতে এনেধৰণৰ প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে অসমৰ চহকী লোককৃষ্টি আৰু সত্ৰীয়া পৰম্পৰাৰ সৈতে যুৱ প্ৰজন্মক একাত্ম কৰাৰ প্ৰয়াস কৰি আহিছে। মিৰ্জাত অনুষ্ঠিত এই তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰো সংঘৰ এই দূৰদৰ্শী চিন্তা আৰু সমাজ গঢ়াৰ নিৰন্তৰ প্ৰক্ৰিয়াৰে এক সফল প্ৰতিফলন। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখা সমিতিয়ে গোটেই বছৰজোৰা কাৰ্যসূচীৰ সৈতে শংকৰী সংগীতক আগবঢ়াই নিবৰ কাৰণে যত্ন কৰি আহিছে। ইয়াৰ আগতো আমি গীত বাদ্য নৃত্যৰ এভাগ কৰ্মশালা 7 দিনীয়াকৈ ফৰকাটিঙত পাতিছোঁ। এইভাগ হৈছে লোকসংগীতৰ ওপৰত পাতিছোঁ। আমাৰ সংগীতক আমি 2 ভাগ কৰি লৈছোঁ। এভাগ হৈছে শাস্ত্ৰীয় সংগীত। শাস্ত্ৰীয় সংগীতত গীত বাদ্য নৃত্য এইভাগে আমি ইতিমধ্যে কৰিছোঁ। এতিয়া লোকসংগীতৰ ক্ষেত্ৰত আমাৰ শংকৰী সংগীতত তাৰমানে ভক্তি ধৰ্মৰ লগত সম্বন্ধ থকা যিখিনি অনুষ্ঠান যেনে দিহানাম থিয়নাম, এই দিহানাম থিয়নাম ভোৰতাল নৃত্য আমি ইয়াতে অনুষ্ঠিত কৰিলোঁ। এইখিনি গোটেইখিনি যিহেতু শংকৰী সংগীতৰ অন্তৰ্গত বিষয় আৰু এই গোটেই শংকৰী সংগীতটোক আমি ওপৰলৈ তুলি ধৰিব বিচাৰিছোঁ, কেনেকৈ প্ৰচাৰ প্ৰসাৰ কৰিব খুজিছোঁ। আৰু আমি অকল ইয়াতে নহয়, আমি ইচ্ছা কৰোঁ যে গোটেই ভাৰতবৰ্ষত হয় গোটেই জগতত আমি এই শংকৰী যি সংগীত এই শংকৰী সংগীত আমি প্ৰচাৰ প্ৰসাৰ কৰিব লাগিব। তাৰ কাৰণে আমি আমাৰ যিসকল শিল্পী সেই শিল্পীখিনিক আমি খুব সুসংগঠিত আৰু আমি তেওঁলোকক এই সংগীতত পাৰদৰ্শী কৰি তুলিবৰ কাৰণে যত্ন কৰি আছোঁ। যেতিয়া আমাৰ এই সংগীত শিল্পীসকল পাৰদৰ্শী হ'ব, সুন্দৰকৈ অনুষ্ঠান যেতিয়া তেওঁলোকে কৰিব পাৰিব আৰু এই অনুষ্ঠানৰ যোগেদি তেওঁলোকে পৰিৱেশন কৰা এই অনুষ্ঠানৰ যোগেদি গুৰুজনাৰ যি মহিমা, গুৰুজনাৰ যি সম্পদ এইখিনি আমি বাহিৰলৈ নিব খুজিছোঁ। আৰু সেইদৰে আমি গোটেই বছৰ যোৱা কাৰ্যসূচীৰ সৈতে আমি এই অনুষ্ঠানবিলাক পালন কৰিছোঁ। এই অনুষ্ঠানবিলাক পালন কৰোঁতে অকল কোনো এখন জিলাৰ নহয়, গোটেই অসমৰ সমূহ জিলা, আমাৰ যিমানকেইখন জিলা আছে আটাইখিনি জিলাৰ পৰা শিল্পী আহি তেওঁলোকে একেলগে বহি একেলগে এইবিলাক চিন্তা চৰ্চা কৰে আৰু এইবিলাক অনুশীলন কৰে। আৰু এইবিলাক অনুশীলন কৰাৰ উপৰিও ইয়াক কেনেকৈ আৰু উন্নত কৰিব পাৰে সেই চিন্তা চৰ্চা কৰিবৰ কাৰণে এই অনুষ্ঠান সত্ৰবিলাক আমি পাতোঁ। নিউজ 6 ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।